Hey guys, good morning. এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তা হয় যে থাম্বনেইল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যে হয় আপুনি স্কিপ নকৰিব আৰু বিতৰ্ক নকৰিব আৰু ভিডিঅ'টো মনোযোগ দি চাই থাকক। যে হয়নে যে হাঁহি আছোঁ হয়নে যে ভিডিঅ'টো আজি মজা আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যে গহীন তপস্কে আপোনালোকক আজিৰ এই ভিডিঅ'টো দিবলৈ আহিছোঁ। যে হয় যে থাম্বনেইলত দেখিছে এজন বিশেষ আৰু বিশেষতকৈ বিশেষ দুজন দৰা কইনা বা দম্পতি বা পত্নী আৰু স্বামী যে হয়নে যে অসম সন্তান বা অসমৰ নক্ষত্ৰ বা অসমৰ ধ্ৰুৱ নক্ষত্ৰ যে হয়নে চুমি বৰা আৰু কাৰ্তিক বৰা হয়। কিন্তু কি জানেনে যে প্ৰথমৰ গৰাকী কোন গম পায়নে যে অসমৰ সকলোতকৈ জনপ্ৰিয় আৰু সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি যাক গণ্য কৰি থাকোঁ বা আমি যাক মামা হিচাপে মাতি থাকোঁ সেইগৰাকী হ'ল আমাৰ সকলোৰে মৰমৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যে আপুনি ঠিকেই শুনিছে যে আপুনি এই ভিডিঅ'টো ঠিকেই চাই আছে। যে হয়নে আপুনি বিতৰ্ক নকৰিব যে সেই ফটোখন মই এডিট কৰা নাই বা সেই ফটোখন মই উঠোৱা নাই। সেই ফটোখন এক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত আৰু হঠাৎ ভাইৰেল হৈ গৈছে এই বিষয়টো সমগ্ৰ অসমখনতে। যে সমগ্ৰ অসমখনত বিয়পি পৰিছে যে ট্ৰেডিং মাষ্টাৰ মাইণ্ড হয়নে যে যিয়ে কোটি কোটি টকা মাৰিলে সৰ্বসাধাৰণ ৰাইজৰ পৰা। যে হয় যে চুমি বৰা আৰু কাৰ্তিক বৰা হয়নে যে কোটি কোটি হাজাৰ হাজাৰ কোটি টকা মাৰিলে সৰ্বসাধাৰণ ৰাইজৰ পৰা বা অসমৰ আমাৰ হাতী খোৱা ৰাইজৰ পৰা বা দুখীয়া শ্ৰেণীৰ ৰাইজৰ পৰা। কিন্তু যে তেনে এগৰাকী মহাপ্ৰবঞ্চক মহাদালাল হয়নে বা অসমৰ ধ্ৰুৱ নক্ষত্ৰ বুলি ক'লেও মই ভুলকৈ কোৱা নাই। যে সেইগৰাকীৰ লগত যে এগৰাকী বিশেষ ফটো বা এখন বিশেষ ফটো বা সেই ফটোখন বা কেনেকৈ ফটো উঠিলে বা কিহৰ সম্পৰ্ক আছে কিহৰ ইমান ঘনিষ্ঠতা যে কিহৰ ইমান ঘৰুৱাহী সম্পৰ্ক আছিল যে হয়নে যে সেই ফটোখনে যে সামাজিক মাধ্যমত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যে ট্ৰেডিং মাষ্টাৰ মাইণ্ড চুমি বৰাৰ লগত আৰু কাৰ্তিক বৰাৰ লগত যে অসমৰ সবাতোতকৈ সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় যে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ যে হয়নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিহৰ ইমান মধুৰ সম্পৰ্ক। যে হয়নে ইমান এটা ডাঙৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰিলে আমাৰ এই সোণালী অসমখনত। কিন্তু বৰ্তমান আছে তেওঁলোক ন্যায়িক জিম্বাত হয়নে যে কিহৰ কাৰণে বা কিহৰ ইমান সম্পৰ্ক আৰু তেওঁলোকৰ বা কেছটো তেওঁলোকৰ এই মেইন খেলখন কোনে খেলি আছে। যে আপুনি গম পাইছিল বা চুমিৰ বিষয়ে মোৰ আগৰখিনি ভিডিঅ' আপোনালোকে চাইছিল হয় যে আপোনালোকে বহুতখিনি মৰম ছাপোৰ্ট দি আছে আৰু বহুত বহুত ধন্যবাদ। যে চুমিৰ যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত ফটো দেখিছিলোঁ হয়। যে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ লগত ফটো দেখিছিলোঁ আইমী বৰুৱাৰ লগত ফটো দেখিছিলোঁ যে ৰূপজ্যোতি কুৰ্মীৰ লগত ফটো দেখিছিলোঁ যে এনেকুৱা বহুত VIP নেতাৰ লগত বা যোগাযোগ বা কানেকশ্যন যে ট্ৰেডিং মাষ্টাৰ মাইণ্ড চুমি বৰাৰ সম্পৰ্ক দেখিবলৈ পোৱা গৈছিল। যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যে কিহৰ ইমান ঘনিষ্ঠতা যে কিহৰ কাৰণে এই খেলখন ইমান দিনলৈকে চলি আছে সমগ্ৰ অসমখনত। যে অসমখনত বেলেগ ধৰণৰ বা হত্যা বা ধৰ্ষণ বা বলৎকাৰ বা ৰেপ বা আন্দোলন প্ৰতিবাদ এনেকুৱা ধৰণৰ ঘটনাবোৰ বা মুছলমানৰ মাছ উজনিলৈ নিয়া বন্ধ বা অসমীয়া ছোৱালীক ধৰ্ষণ কৰা যে এইবোৰ আমাৰ সৰ্বসাধাৰণ ৰাইজে দুখীয়া শ্ৰেণীৰ ৰাইজে পাহৰি গৈছে নেকি। যে প্ৰতিটো নিউজ চেনেলত প্ৰতিটো ইউটিউব চেনেলত বা প্ৰতিটো ফেচবুক পেজত যে প্ৰতিদিনা চুমি আৰু হৈ যোৱা বা হৈ থকা এই ঘটনাবোৰ যে হত্যা ধৰ্ষণ বলৎকাৰ ৰেপ আন্দোলন বা গুলীবৰ্ষণ বা এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আমাৰ সমগ্ৰ এই সোণালী অসমখন বা সোণালী অসমখনত সংঘটিত হৈ আছে। যে কিহৰ কাৰণে এই চুমিয়েই যে প্ৰতিদিনে ওলাই আছে
যে কিহৰ কাৰণে আন ঘটনাবোৰ লুপ্ত হৈ যাব নেকি এই চুমিৰ বিষয়টোৱে সদায় চৰ্চাত থাকিব নেকি যে আপুনি ভাবে নেকি যে কিহৰ কাৰণে হয় যে চুমিৰ বিষয়ে বহুতখিনি আপডেট বা বহুতখিনি খবৰ আপোনালোকৰ মাজত মই প্ৰতিদিনে দি আছোঁ আৰু আপোনালোকে বহুতখিনি মৰম চাপৰ্ট দি আছে আৰু তো গাইছ আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিপ নকৰাকৈ আপুনি মনোযোগ দি চাই থাকক আৰু আপোনাৰ মন্তব্য কমেণ্টৰ যোগেদি আগবঢ়াওক আৰু গাইছ অসমত যে 126টা বিধানসভা সমষ্টিত 126জন বিধায়ক আছে হয় যে তাৰ মাজতে 14জন অভিভাৱক মন্ত্ৰী হয় কিন্তু যে ইমানখিনি নেতা মন্ত্ৰী বিধায়ক হয় 126জন এজন দুজন নহয় শাসক বিৰোধী বহুত আছে জনপ্ৰিয় বিধায়ক বহুত আছে বা শ্ৰেষ্ঠ বা নৱনিৰ্বাচিত বিধায়ক এনেকুৱা ধৰণৰ বিভিন্ন আছে হয়নে বা বিভিন্নজন আছে কিন্তু যে সৰ্বত্ৰে চৰ্চা কৰিছে এখন ফটো আৰু সেই ফটোখনত যে এগৰাকী অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত যে ট্ৰেডিং মাষ্টাৰমাইণ্ড চুমি বৰাৰ কিহৰ ইমান ঘনিষ্ঠতা বা কিহৰ ইমান সম্পৰ্ক হয়নে যে আপুনি হয়তো এক চিন্তাত পৰিছে যে সৰ্বসাধাৰণ ৰাইজে সুদা ভাত খায় দালি ভাত খায় যে খেতি কৰি আলু পিটিকা ভাত খাই সেই ঠগ প্ৰবঞ্চনাৰ বলি হ'ব লগা হ'ল যে ভৱিষ্যতে নৱপ্ৰজন্মই এনেকুৱা ধৰণৰ সমস্যাৰ এনেকুৱা ধৰণৰ এটা ঠগ প্ৰবঞ্চনাৰ সন্মুখীন নহয় মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে অসমত যে বহুত কেইজন মুখ্যমন্ত্ৰীয়ে ৰাজত্ব কৰিছিল যে প্ৰয়াত শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া যে এতিয়াও বৰ্তমান আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ যে ডক্টৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া যে হিতেশ্বৰ শইকীয়া যে গোপীনাথ বৰদলৈ আনোৱাৰা টাইবোৰ সেইগৰাকী মুছলমান মুখ্যমন্ত্ৰী আছিল মহিলা মুখ্যমন্ত্ৰী অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী যে গোপীনাথ বৰদলৈ এনেকুৱা বহুত যে প্ৰায় 17জন মুখ্যমন্ত্ৰী অসমখনত ৰাজত্ব কৰিলে বৰ্তমান 19 কিমানৰ পৰা হয় ইমানখিনি নাজানো বাৰু ইমানখিনি ৰাজনীতিৰ কথা নকওঁ আৰু ৰাজনীতিক সমালোচনা নকৰোঁ আৰু এই ভিডিঅ'ত কোনো ৰাজনীতি জড়িত নাই কিন্তু এই বিশেষ ফটোখন দেখি ময়ো বাধ্যত পৰিলোঁ বা বাধ্য হ'লোঁ যে ভিডিঅ'টো আপোনালোকৰ মাজলৈ যে এই ভিডিঅ'টো আজি মই লৈ আহোঁ যে সেই অনুসৰি আপোনালোকৰ মাজলৈ আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ যে ট্ৰেডিং মাষ্টাৰমাইণ্ড চুমি বৰাৰ যে তাৰ্তিক বৰা আৰু বিশাল ফুকনৰ লগত বা বিশাল ফুকনে যিকেইজন সাংস্কৃতিক শিল্পী যিকেইজন অভিনেতা বা অভিনেত্ৰীৰ নাম লৈছিল বা যিকেইজনৰ লগত সম্পৰ্কত দেখা গৈছিল যে অসম আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ে আৰু যে ভাৰতীয় ন্যায়িক সংশোধনী আইনমতে তেওঁলোকক উচিত শাস্তি দিব লাগে আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে হয়নে যে এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে বা আগলৈ বা আগন্তুক দিনলৈ তেওঁলোকে কৰিবলৈ সাহস নাপায় আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ বিত্তীয় কেলেংকাৰী অসমত যে সোণালী অসমখনত সংঘটিত নকৰে হয়নে এনেকুৱা ধৰণৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিব লাগে তো গাইছ চুমিৰ বিষয়ে আৰু শেষৰখিনি আপডেট আকৌ আনি আছোঁ বেলেগ ভিডিঅ'ত তো গাইছ আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় আই অসম